ওয়েলকাম টু মাই চেনেল আৰ পেঞ্চত সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ যে আপোনালোকৰ নতুন নিউ ঘৰৰ কাৰণে কেনেকৈ আপোনালোকে কমপ্লেইন কৰিব লাগে আৰু কেনেকৈ আপুনি এই কমপ্লেইন ষ্টেটাছ চেক কৰিব সম্পূৰ্ণ প্ৰচেছ আপোনালোকে দেখুৱাম। তো আপোনালোকে যদি ৰেজিষ্টাৰ হোৱা নাই প্ৰথমতে ছাইডত ৰেজিষ্টাৰ হৈ ল'ব। ৰেজিষ্টাৰ হৈ লোৱাৰ পিছত আপোনালোকে লগইনত আহিব আৰু লগইনত আহি পেলাই আপোনাৰ যি মোবাইল নাম্বাৰ বা ইমেইল আইডি সেইটো বহাই আপোনাৰ পাছৱৰ্ড বহাই কেপচাৰটো বহাই লগইনত ক্লিক কৰি দিব আৰু এনেকৈ লগইন হৈ আহিব আৰু এনেকৈ অপেন হৈ যাব। আপোনালোকে এই তলৰ 2 নম্বৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অকণমান সময় ল'ব। সময় লোৱাৰ পিছত এনেকৈ অপশ্যনটো আহি যাব আৰু এনেকৈ অহাৰ পিছত আপোনালোকে চিনতে ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ দেখুৱাব আৰু এনেকুৱা ইণ্টাৰফেচ দেখুৱাব যে আপোনালোকে তললৈ আহিব। তলত মূৰত ক্লিক কৰিব। মূৰত ক্লিক কৰি RU টাইপ কৰিব আৰু এই ৰুৰেল ডেভেলপমেণ্ট যিটো আছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যন আহিব আৰু এনেকুৱা অপশ্যন অহাৰ পিছত প্ৰথমতে আপোনালোকে কৰিব লাগিব। প্ৰথমতে আপোনালোকে ইয়াত টাইপ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা, এইটোত ক্লিক কৰি দিব। তাৰপিছত সিলেক্ট নেক্সট লেভেল কেটাগৰীত আপোনালোকে টাইপ কৰিব ওপৰৰ ৰিকুৱেষ্ট, আপোনালোকে যিটো ইয়াত ৰিকুৱেষ্ট ফৰ নিউ হাউচ ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সিলেক্ট নেক্সট লেভেল কেটাগৰী তাত আপোনালোকে আহিব আৰু 3 নম্বৰ যিটো অপশ্যন দিয়া আছে এই 3 নম্বৰ অপশ্যনত আপোনালোকে PWLত যিটো আননিয়ন এইটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এই যিটো অপশ্যন আছে এইটো অপশ্যন খোল খাব আৰু আপোনালোকে ইয়াত আপোনালোকৰ নাম যদি আপোনালোকৰ হাজবেণ্ডৰ আছে তেতিয়াহ'লে হাজবেণ্ডৰ নেম দিব লাগিব। প্ৰথমতে আপোনালোকৰ নামটো টাইপ কৰিব, যি নেমটো যি হয় এই নেমটো টাইপ কৰি ল'ব। তাৰপিছত ইয়াত যিহেতু মই হাজবেণ্ড, এইটো মানুহৰ হাজবেণ্ড হয় সেইকাৰণে মই হাজবেণ্ডৰ নামটো তাৰপিছত টাইপ কৰিম। তাৰপিছত মই হাজবেণ্ডৰ নামটো টাইপ কৰি আছোঁ। হাজবেণ্ডৰ নামটো টাইপ কৰিব। তাৰপিছত আপোনালোকে ভিলেজ টাইপ কৰিব। ভিলেজটো ক'ত হয়, গাঁৱৰ নামটো আপোনালোকে দিব। গাঁৱৰ নামটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত লিখিব আপোনালোকৰ পোষ্ট অফিচ ক'ত হয়, পোষ্ট অফিচৰ নামটো দি দিব। তাৰপিছত আপোনালোকৰ গাঁও পঞ্চায়ত ক'ত পৰিছে এই গাঁও পঞ্চায়তৰ নামটো আপোনালোকে ইয়াত টাইপ কৰি দিব। মই গাঁও পঞ্চায়তৰ নামটো টাইপ কৰি আছোঁ। গাঁও পঞ্চায়ত নামটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত টাইপ কৰিব আপোনালোকৰ ডিষ্ট্ৰিক্টটো ক'ত পৰিছে, ডিষ্ট্ৰিক্টটো ইয়াত টাইপ কৰি দিব। ডিষ্ট্ৰিক্টটো টাইপ কৰাৰ পিছত আপোনালোকৰ যি পিনক'ড সেই পিনক'ডটো ইয়াত টাইপ কৰি দিব। পিনক'ডটো টাইপ কৰাৰ পিছত আপোনালোকে ট্ৰান্সলেট কৰি আপোনালোকে এটা দৰখাস্ত নিচিনা লিখিব লাগিব। সেই দৰখাস্ত নিচিনা এনেকৈ মই যিটো কপি কৰি ডাইৰেক্ট এনেকৈ লিখি দিছোঁ। যদি আপোনালোকে এইটো লিখিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ ইয়াৰ পৰা চাই আপুনি লিখিব পাৰিব, নহ'লে আপোনালোকে ট্ৰান্সলেট কৰি ইংলিছত লিখি দিব লাগিব। ইয়াত লিখি দিয়াৰ পিছত আপোনালোকে চাওক এইখিনি মই লিখি দিছোঁ। তাৰপিছত আপোনালোকে এইখিনি লিখাৰ পিছত আপোনালোকৰ যি হেৰি আছে এইখিনি ধুনীয়াকৈ আপোনালোকে ৰিকুৱেষ্টটো পঠাব যে আই এম প'ৰ মেন বাট মাই নেম ইজ, এনেকৈ আপোনালোকৰ যি মোৰ এটা ঘৰৰ দৰকাৰ হৈছে সেইকাৰণে মই আপোনালোকৰ ফেথফুল বিশ্বাসী এনেকৈ মই লিখি দিছোঁ। আৰু যদি আপোনালোকে এনেকৈ লিখিব বিচাৰে তেতিয়াহ'লে আপোনালোকে লিখিব পাৰে, আৰু যদি বেলেগকৈ লিখিব বিচাৰে তেতিয়াহ'লে আপোনালোকে অসমীয়াত টাইপ কৰিব পাৰে। মই ইয়াত তাৰপিছত আপোনালোকৰ PDF ফাইলটো আপলোড দিব লাগিব। মোৰ PDF ফাইল বনাই থৈছোঁ সেইকাৰণে মই PDF ফাইলটো ওলাই আছোঁ। এই আধাৰ আৰু বেংক পাছবুকৰ যি আপোনালোকে যিটো ডকুমেণ্টছ দিব বিচাৰে আপোনালোকে এইখিনি একেলগত কৰি আপোনালোকে PDF বনাই এটাচ কৰাই দিব। এটাচ হৈ গ'ল, সেই চাওক আপোনালোকে ফাইল মেটচ ছাকচেছফুলি এটাচ হৈ গ'ল আৰু আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব আৰু এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব আৰু ইয়াত আপোনালোকৰ যদি কিবা ৰেফাৰেঞ্চ নাম্বাৰ আছে তেতিয়াহ'লে দিব পাৰে, যদি নাই তেনেহ'লে নিদিলেও হ'ব। তাৰপিছত আপোনালোকে যাৰ নামত এপ্লাই কৰি আছে তাৰ নামটো ইয়াত এণ্টাৰ কৰিব লাগিব। যিহেতু মই মহিলা মানুহৰ কাৰণে কৰিছোঁ সেইকাৰণে ফিমেল টিক কৰিছোঁ। এনেকৈ আপোনালোকে নামটো এণ্টাৰ কৰিব।
নামটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ষ্টেট ইণ্ডিয়া কাণ্ট্ৰি এনেকৈ চিলেক্টেড হৈ থাকিব আৰু আপোনালোকৰ ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো দি দিলেই হ'ল আপোনালোকৰ যিটো মোবাইল সেই মোবাইল নম্বৰটো ইয়াত দিব মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকৰ ইয়াত তলত সিকিউৰিটি কোড যেটো কোড ইয়াত সাইডত ক্যাপচা দিয়া আছে এই ক্যাপচাটো যেনেকৈ দিয়া আছে তেনেকৈ সিকিউৰিটি কোডৰ যি লিখা আছে তাত আপোনালোকে সেম তেনেকৈ বহাই দিব বহাই সাবমিটত ক্লিক কৰি দিব এবাৰ ভালকৈ চাই ল'ব আপোনালোকে যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে তেতিয়ালে মই এবাৰ চাই লোৱাৰ পিছত আপোনালোকে যদি সকলো ঠিকই আছে তেতিয়ালে আপোনালোকে ইমেইল আইডিটো মোৰ বেলেগ দিব লাগিব সেইকাৰণে মই ইমেইল আইডি চেঞ্জ কৰি দি আছো তাৰ পিছত আপোনালোকে সাবমিটত সকলো চাই পিনি আপোনালোকে কি কৰিব সাবমিটত ক্লিক কৰি দিব আৰু সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ অকমান সময় ল'ব এনেকৈ সাকসেসফুলি হৈ যাব সব your garments is registered successfully registration নম্বৰটো আহি গল আপোনালোকে এই নম্বৰটো দি আপোনাৰ ষ্টেটাস চেক কৰিব পাৰিব আশা কৰিলো আপোনালোকে বুজি পাইছে যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰিব আৰু যদি আপোনালোকে নিজে ৰেজিষ্টাৰ কৰিব নোৱাৰে তেতিয়ালে ৰেজিষ্টাৰ ভিডিও যদি লাগে তেতিয়ালে মোক জনাব ধন্যবাদ আজি মানে